এতিয়া বহুত কথাই ক্ৰিয়া কৰিছে আচলতে প্ৰথম কথা এইটো আহিছে যে ইমান সোনকালে কিয় জুবিন দা পানী 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 বুলি কৈ মানুহটো পানীৰ লগতে মিলিত হৈ গ'ল কিমান যে স্মৃতি আছে 33টা বছৰ গান গাইছোঁ তেওঁৰ লগত প্ৰায় 4,500 পৰা 5,000 গীত দ্বৈত কণ্ঠত বহুত স্মৃতি আছে আৰু আমি জুবিন গাৰ্গক আচলতে হেৰুৱা নাই জুবিন গাৰ্গ সত্তাটোৱে আমাক বহুত বেছি দি গ'ল কিন্তু ইমান সোনকালে যাব নালাগিছিল সেইটো মানি ল'ব পৰা নাই আৰু সেইটো একচেপ্ট এতিয়ালৈকে কৰিবই পৰা নাই যে মানুহজন নাইকিয়া হৈ গ'ল জুবিনবিহীন সংগীতৰ জগতখন কেনেকুৱা হ'ব সেইটো আমাৰ ভাবি পেলাই আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটোৰ কিন্তু আমাৰ ভয় লাগিছে যে জুবিনবিহীন সংগীতময় গোটেই পৰিৱেশটো চিনেমা কি হ'ব গানবোৰ কি হ'ব সংগীতো হৈছোঁ আৰু তেখেতক বহুত মিছ কৰিম আজি ৰাইজৰ লগতে মই লাইন পাতি খোজকাঢ়িয়ে তেখেতলৈ শ্ৰদ্ধা দিছোঁ গান গাই আহিছোঁ চবৰে লগতে যোৱাকালি আছিলোঁ পৰহিও আছিলোঁ দাদাৰ ঘৰতে আছিলোঁ কিন্তু আজি ৰাইজৰ লগত ময়ো আহিছোঁ আৰু তেওঁক শ্ৰদ্ধা দিবলৈ আহিছোঁ এইখিনিয়ে ক'ম মই এতিয়া সদ্যহতে এগৰাকী শিল্পী হিচাপে আপোনালোকে বহুবাৰ মঞ্চত একেলগে সংগীত পৰিৱেশন কৰিছে কিন্তু ব্যক্তি হিচাপে জুবিন দাক সকলোৱে এটা পৃথক দৃষ্টিৰে চায় যে তেখেতৰ ব্যক্তিত্ব তেখেতৰ মহানুভৱতা এইসমূহ দিশৰো আচলতে এক বিশাল যেনে এখন তেখেতৰ হৃদয় এই কথাখিনি প্ৰতিটো তেওঁ বিশাল হৃদয়টো হয় তেওঁ আচলতে মই যদি ওৱান ৱৰ্ডত ক'বলৈ যাওঁ তেতিয়াহ'লে জুবিন গাৰ্গ চিৰ অম্লান বুলি কয় যে চিৰ অম্লান জুবিন গাৰ্গ এখন পৃথিৱী আৰু মই আগৰ পৰাই কওঁ বহুতক কওঁ মোৰ অগ্ৰজসকলৰ লগত আলোচনা কৰোঁ মোৰ পিছত অহা জুনিয়ৰখিনিকো মই কওঁ যে জুবিন গাৰ্গৰ শব্দ জুবিন গাৰ্গৰ সুৰ এই যে এবাৰ শুনিলেই যে মনত থাকি যায় আওৰাব মন যায় সেই বস্তুটোক আমি আচলতে অনুধাৱন কৰাটো দৰকাৰ জুবিন গাৰ্গ বিশাল আৰু সেই বিশালতাটো আমি কিন্তু দেখা পাইছোঁ আজি কাইলৈ আৰু দেখা পাম তেওঁ কিমান বিশাল আছিল আৰু তেওঁ আচলতে শিপাই আছিল আমাৰ ভিতৰত তাৰমানে তেওঁ সংগীতেৰে নাছিল বুলি মই ভাবোঁ তেওঁ আমাৰ শিৰে শিপাই আছিলে আৰু সেই শিপাটো আমি দেখা পাইছোঁ মানুহৰ মাজত আৰু এয়াই কয় চাগে মানুহৰ প্ৰেম জনতাৰ মানে শিল্পী ইয়াকে হয়তো কয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ